নমস্কাৰ বহুদিন পাছত নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমতে কওঁ যে বহুদিন আজি 3 মাহৰ মূৰত মই ভিডিঅ' কৰিব লৈছো আৰু এই 3 মাহ আচলতে নিজক অকনমান সোশ্যাল মিডিয়াৰ পৰা অতৰাই ৰাখা নিচিনাই হৈছিলে জুবিন দা ঢুকুৱাৰ পিছত মই আচলতে ভিডিঅ' বনাব পৰাকৈ মানে হেতু ষ্টেজলৈ আহা নাছিলো বহুতে সুধি আছিল যে মই কিয় ভিডিঅ' দিয়া নাই মই কামবিলাক কৰা নাই নেকি কামবিলাক কৰিবতো লাগিব নিজৰ যিখিনি কাম সেই কামখিনি কৰিবই লাগিব হেখিনি কেতিয়াও ৰৈ যোৱা নাই কিন্তু এনেকে ভিডিঅ' কৰি বেলাই যে মই দিম মানে ভিডিঅ' এটা মই আগবঢ়াব পৰাকৈ মই হিমানখিনি লেকে আসলতে ষ্টেবল হোৱা নাছিলো হেতু কাৰণে কৰা নাই কিন্তু এতিয়া যেহেতু মোৰ কামটো এনেকুৱা যে মই সোশ্যাল মিডিয়াত মই ইউটিউবত ভিডিঅ' দিলেহে মই কি কৰি আছো মানুহে গম পায় বা মই মোৰ লগত যোগাযোগত থাকিবলৈ মানুহক অন্তত মই হিমানখিনি দিব লগা হয় গতিকে মই আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো মই নিজে নতুন কাম কিছুমান হাতত লৈছো সেই নতুন কামৰ কাৰণেও মানে ব্যস্ততাত থকাৰ নিচিনা হৈছে আজি আহি আছো মঙ্গলদৈলে কোনো মানে এডভাৰটাইজ নকৰাকে ইউটিউবত মই মঙ্গলদৈলে আহিছো নিজে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিছিলে আৰু হেতু হিচাপে মই মঙ্গলদৈত আজি এক্সেছ বাৰ্ছৰ ক্লাছৰ কাৰণে আহি আছো আজি 20 তাৰিখ আৰু শনিবাৰ গতিকে আজি যেহেতু আমাৰ অসমলৈ মোদী জি আহিব গতিকে অকনমান ভিৰভাৰ হ'ব সাগে বুলি ভাবি পেলাই অকন সোনকালে ওলাইছো আহি আছো এতিয়া জালুকবাৰী পালোহি আৰু কটো ৰবলৈ নহব বা অসুবিধা হ'ব বুলি ভাবি পেলাই আজি ঘৰতে কিবা কিবি বনাই লৈও আহিছো ৰান্ধি লৈ আহিছো ৰুটি আৰু ঘুগুনি গতিকে আমাৰ যেটো খুব প্ৰিয় গতিকে আজি ৰাস্তাতে ৰখি তেনেকে খামু আৰু আমি গুটেকিতে আহিছো আজি আৰু পাৰিলে মানে তেনেকে ক্লাছৰ পৰা ওলাই পেলাই আমি অকনমান ঘৰৰ ফালেও যাম কলিয়াবৰৰ ফালে ভাবি আছো এইটো আমাৰ ডলাৰ এইয়া আৰু এইটো পৃথু পিছফালে এইটো আৰু পৃথুৰ লগত মিলাই চলিব লগা হোৱাৰ কাৰণেও বহুত সমস্যা বুলি নহয় আৰু ল'ৰা ছোৱালীক সেইখিনি দিবই লাগিব আমি সময় তাৰ পৰীক্ষা চলি আছিলে কালি তাৰ পৰীক্ষা শেষ হৈছে গতিকে আজিৰ ডেটটো আমি মিলাই লৈছো আৰু কাইলে গুৱাহাটীতো আমাৰ ক্লাছ আছে গতিকে এই চাওকচোন কেনেকুৱা ভিৰ বাহিৰত মানে বহুত মানুহ গতিকে আমাৰ অসুবিধা যাতে নহওক বা মূল কাৰণে যিসকলে ক্লাছত ৰখি আছে ৰৈ থাকিব তেওঁলোকৰ যাতে একো অসুবিধা নহওক ভাবি পেলাই সোনকালে আহিছো দেখুৱাই থাকিম যিমানখিনিলৈকে পাৰো কাৰণ বহুতে আজি মঙ্গলদৈত ক্লাছ কৰিব লগা এগৰাকীয়ে মোক কিবা কাৰণত নহল তেওঁ মোক বাৰ কৈছে বাইদেউ মই যেহেতু আজি ক্লাছটো কৰিব যাব নোৱাৰিলো আপুনি ভিডিঅ' হলেও কৰিব ভিডিঅ'তে মই চাই পেলাই সন্তুষ্টি ল'ম গতিকে মই বাইদেউৰ লগত নেক্সট টাইম লগ হ'ম বুলিও ভাবিছো এই আৰু গতিকে দিনটোৰ বিষয়ে যিমানখিনিলৈকে পাৰো ক্লাছৰ বিষয়ে মই কেনেকৈ ক্লাছ কৰো যিখিনি পাৰো মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকৰ মাজৰ পৰা কোনোবাই যদি মোৰ লগত এক্সেছ বাৰ্ছ ক্লাছৰ কাৰণে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে কৰিবও পাৰিব আৰু এক্সেছ বাৰ্ছৰ কাৰণে যদি যেনে এতিয়া যেহেতু মই অকণমান ফ্ৰী থাকিম উইণ্টাৰ ভেকেশ্যন ষ্টাৰ্ট হৈছে ল'ৰাৰ গতিকে এইখিনি দিনৰ ভিতৰত যদি ক'ৰবাত মই যাব লগা হয় তেতিয়াহ'লে যাব পাৰিম আৰু আপাৰ আছাম চাইডে এটা ক্লাছৰ কথা ভাবি আছো ডিব্ৰুগড় চাইডে যিসকলে ডিব্ৰুগড় চাইডৰ পৰা চাইছে ভিডিঅ'টো তেওঁলোকৰ ভিতৰত যদি কোনোবাই ক্লাছৰ কথা ভাবে তেতিয়াহ'লে মোক মানে মেছেজ কৰিবলৈ বা মোৰ ফোন নম্বৰ ফোন কৰিবলৈ নাপাহৰিব গতিকে এতিয়া এয়া গৈ আছো এতিয়া আমি শৰাইঘাটত উঠিলো শৰাইঘাট দলঙত এইখিনি মোৰ খুব ভাল লগা ৰাতিপুৱাটো বৰ ভাল লাগে এনেকে আহি পেলাই এইটো আমাৰ ডলাৰৰ কতো এৰিও আহিব নোৱাৰো আৰু লৈ আহিলেও মানে একদম সেয়া এইখিনি এটাৰ জেগা এইখিনিতে ৰখিলেও এনেকে চাই থাকিব আগলে একদম মানে গোটেইটো যিটো পলাব আমি তাক নানাকে আহিম বুলি আৰু আজিৰ দিনটোতো এতিয়া আমি য'ত যাম যোনখন হোটেল লৈছো তাততো তাক মানে ভৰাব পৰাটো এলাও নহয় কিন্তু কি হ'ব পৃথুৱে একবাৰ বাহিৰত লৈ থাকিব একবাৰ দেউতাকে লৈ থাকিব এনেকৈ চলিব লাগিব দিনটো গাড়ীতে থাকিব বা এনেকৈ মিলাই মিলি চলিম আৰু আমি মানে জীৱ জন্তু এটা ডাঙৰ কৰা লগত ৰখাটো সিহঁতে যেনেকৈ আমাক বহুত মৰম দিয়ে আৰু আমি তাহাঁতৰ কাৰণে এইখিনি কৰাটো একো ডাঙৰ যেনে নালাগা হ'ল আমাৰ কষ্ট হয় কিছু ক্ষেত্ৰত মিলাবলে কোনবাখিনি দুখু লাগে ইছৰাম হি কুকুৰ
হ'ল কাৰণে চব জেগাতে সি এলাও নহয় সেই বস্তুটো দুখো লাগে কিন্তু উপায় নাই ন য'ত যাৰ কাৰণে যেনেকুৱা নিয়ম থাকে সেনেকৈতো মানিব লাগিব সেই আৰু এইটো আমাৰ ল'ৰাটো ধুনীয়া ল'ৰাটো হেণ্ডচাম বয়টো ডলাৰ হয় ডলাৰ কি হ'ল একদম এইখিনি দিনৰ ব্যস্ততা বেলেগ ধৰণৰ এটা ব্যস্ততাত সোমালোঁ মেনিফেষ্টে মানুহৰ জীৱনত কিমান কাম কৰে বুলি যদি আপোনালোকে মোক সোধে তেতিয়াহ'লে মই ক'ম যদি মেনিফেষ্টটো আপোনালোকে সঠিকভাৱে কৰে যদি কেতিয়াও আপোনালোকে মেনিফেষ্ট কৰোঁতে সেই বস্তুটোত যদি ডাউট নাৰাখে বা আপোনালোকে ভাবে যে এই কামটো মই হ'ব বা কৰিম বা যেনেকৈ ধৰণে আপোনালোকে নাভাবক কিয় কেতিয়াও মেনিফেষ্ট নোহোৱাকৈ আপোনালোকৰ লগত নাথাকে মেনিফেষ্টটো মোৰ জীৱনত সাংঘাতিক ধৰণে কাম কৰে মই যেনেকৈ ভাবি আছোঁ যেনেকৈ মই কৰিম বুলি ভাবোঁ সেই তেনেধৰণে আমাৰ মেনিফেষ্টবিলাক হৈ গৈ আছে মই যেতিয়া পৃথুৰ জন্ম হ'ল তাৰ আগতে চাকৰি এৰিছিলোঁ তেতিয়া মই ভাবিছিলোঁ মই আৰু চাকৰিত জইন নকৰোঁ যি কৰিম মই নিজে তাৰ লগত থাকি পেলাই মই যেনেকৈ কৰিব পাৰোঁ মই সেইটো তেনেকেই কাম কৰিম মোৰ মা মানে শাহু মা খুব য়াং যদিও মই কেতিয়াও ভবা নাছিলোঁ যে মই মাক কেতিয়াবা মই মোৰ ল'ৰাটোৰ কাৰণে ব্যস্ত কৰিম মই ভাবিছিলোঁ যে মায়ে দুটা ল'ৰা ডাঙৰ কৰিছে মাৰ এটা সময় মায়ে পাৰ কৰি পেলাই এতিয়া আজৰি হৈছে গতিকে আকৌ যদি মই মোৰ ল'ৰাটোৰ কাৰণে মাক ব্যস্ত কৰোঁ তেতিয়াহ'লে মানুহজনী কেতিয়াও ফ্ৰী হ'বলৈ নাপাবই আৰু সেইটো কাৰণে মই চাকৰি কথাটো নাভাবিলোঁ কেতিয়াও যি কৰিলোঁ মই ঘৰৰ পৰা কৰিলোঁ আৰু মই ল'ৰাটোক মোৰ চকুৰ আগত মই ডাঙৰ কৰাটো বিচাৰিছিলোঁ আৰু সেইটো সময়ত চাগে ক্ৰেছ বা ডে কেয়াৰৰ বিষয়ে মোৰ কিমান দূৰ আইডিয়া আছিলে মোৰ মনত নাই মই কিবা জানিছিলোঁ নে নাই বা তেনেকুৱা ধৰণৰ বা সেইখিনি সময়ত কিমান আপডেট আছিলে মোৰ ইমান সেইটো বিষয়ে মোৰ মনত নাই কিন্তু মই ভাবিছিলোঁ যে মই ল'ৰাটোক মই নিজৰ লগত ৰাখি পেলাই মই ডাঙৰ কৰিম মই সিমানখিনি মানে দায়িত্বত নাৰাখোঁ এনেকৈ ভাবিছিলোঁ ব্যস্ততাত নাৰাখোঁ দায়িত্বটো নহয় দায়িত্ব সকলোৰে থাকে কিন্তু ব্যস্ততা নকৰোঁ বুলি ভাবিছিলোঁ ডলাৰ চাওঁ তুমি চাচোন ক'ত সোমাই আছে তেনেকৈ কথাবিলাক ভাবোঁতে মই ভাবিছিলোঁ যেতিয়া মই ডে কেয়াৰৰ বিষয়ে বা ক্ৰেছ শব্দটোৰ বিষয়ত মই একদম মানে অভিজ্ঞ হ'লোঁ জানিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মই নিজে মই যেতিয়াই পাৰিম তেতিয়া মই এখন ক্ৰেছৰ চিন্তা কৰিম বা বহুতৰ লগত আলোচনাও কৰিছোঁ কিন্তু কিবা কিবি কাৰণত হৈ নুঠেগৈ মই ভাবিছিলোঁ যে মই ক্ৰেছ এখন খুলিম য'ত নেকি মানে মাক দেউতাকে নিজৰ সন্তানক একদম নিশ্চিন্ত মনেৰে আমাৰ হাতত এৰি থৈ যাব পাৰে এটা ক্ৰেছত এটা বাচ্চা যেতিয়া উলিয়াই দিয়ে ৰাতিপুৱা মাকে দিনটোলৈ কেইবাটাও টিফিন বান্ধিব লগা হয় যেতিয়া কিছুমানক স্কুলত দিয়ে স্কুলৰ পৰা ক্ৰেছলৈ গুচি আহে মাক দেউতাকৰ ব্যস্ততাৰ কাৰণে তেতিয়াও সেই ক্ৰেছত আহি পেলাই কি খাবহিলৈকে টিফিনটো চিন্তা কৰে কিন্তু মই ভাবিছিলোঁ যদি মই কেতিয়াবা ক্ৰেছ ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে মানে খোৱা বোৱাৰ কাৰণে যাতে মাকজনী বাচ্ছাটোৰ কাৰণে কেতিয়াও ৰাতিপুৱাতে দৌৰি কৰি কেইবাটাও টিফিন ৰেডি কৰিব নালাগে তেনেকৈ মই চিন্তা কৰিম বুলি মই ভাবি লৈছিলোঁ আৰু সেইবিলাক মোৰ মনত থকা কথা আছিলে কিন্তু সেইটো যে ইমান পটককৈ হঠাৎ হ'ব মই ভবা নাছিলোঁ তেনেকৈ থাকোঁতে মোৰ চিনাকি বা এজনীয়ে তেওঁ নিজৰ এখন ক্ৰেছ খুলিছিলে আৰু সেই ক্ৰেছখনত মানে আমি দুজনে মই আৰু মোৰ হাজবেণ্ডে বহুতখিনি তেওঁক সহায় কৰি দিছিলোঁ এই বেছি দিনৰ কথা নহয় জুন জুলাই এনেকুৱা মানৰ কথা হ'ব চাগে তেখেতে মোৰ লগত এক্সেছেই শিকিছিলে শিকাৰ পাছত তেওঁ মানে এনেকৈ আমাক সহায় বিচাৰিছিলে কিবাকিবি ক্ষেত্ৰত আমি সহায় কৰি দিছিলোঁ তেওঁ বৰ সহজকৈ ভাবি লৈছিলে কথাখিনি কিন্তু তেওঁ নিজৰ কিছুমান ব্যস্ততাৰ কাৰণে বা তেওঁৰ কিছুমান অসুবিধাৰ কাৰণে তেওঁ ক্ৰেছখনত সময় দিব নোৱাৰিছিলে আৰু চলাব পৰা নাছিলে শেষত তেওঁ মোক ক'লে যে দীপশিখা তুমি ক্ৰেছখন তোমালোকে লৈ লোৱা তোমালোকে চলোৱা আৰু তোমালোকে মোৰ পৰা মানে মোৰ দ্বাৰা নহ'ব মই ইয়াৰ পৰা যাব ওলাইছোঁ তেওঁ বেলেগ জেগালৈ তেওঁ শ্বিফ্ট কৰিছে গতিকে তেওঁ কৈছিলে যে তোমালোকে মানে লৈ লোৱা আমি কি কৰিম ভাবি পোৱা নাছিলোঁ সেইটো সময়ত সময় লৈছিলোঁ ভাবিছিলোঁ আলোচনা কৰিছিলোঁ দুইজনে তাৰপিছত ভাবিলোঁ যে নহয় যেতিয়া আমি ভাবি থকা কথা এটা ইমান সহজকৈ আমাৰ জীৱনলৈ আহিছে গতিকে সেই বস্তুটো আমি একচেপ্ট কৰাটো আমাৰ কাৰণে জৰুৰী
কি হ'বতো দেখা যাব বিজনেছত কেতিয়াও এনেকুৱা নহয় যে প্ৰথমতে একদম বহুত কিবা এটা পাম আৰু এনেকুৱাও নহয় যে আমি বহুত কিবা এটা পাবৰ কাৰণে সেইটো ষ্টাৰ্ট কৰিম বিজনেছ এটা কৰিম যেতিয়া তাৰ পৰাতো চবৰে লাভ লোকচানৰ কথা থাকিব কিন্তু প্ৰথমতে যে লাভেই আশা কৰি কৰিম বা বহুতে মোক এনেকুৱা কৰে এতিয়া যেন মোতকৈ বেছি চিন্তা তেওঁলোকৰ হয় মোৰ ক্ৰেছখন কেনেকৈ চলি আছে কিন্তু বাৰু চিন্তা কৰিছে মোৰ কাৰণে মোৰ ভালো লাগে কিন্তু তেনেকৈ হঠাৎ আমি ভাবি পেলাই যোৱা মাহত মানে নৱেম্বৰৰ মাহত আমি ক্ৰেছখন ষ্টাৰ্ট কৰিলোঁ আমি ল'লোঁ তেওঁৰ পৰা আৰু লৈ এতিয়া আমি কৰি আছোঁ আৰু চবতকৈ ভাল লগা কথাটো এতিয়া আমাৰ এনেকুৱা কিছুমান ইনকুৱাৰী আহিছে যিটো কাৰণে মানে স্কুল বিচাৰি আছে প্ৰি স্কুলখন বিচাৰি আছে আৰু আমি এইটো বছৰত মানে 2026ত প্ৰথমত আমি প্লে গ্ৰুপটো ষ্টাৰ্ট কৰিম আৰু যিহেতু ইনকুৱাৰী নাৰ্চাৰীৰ কাৰণেও আহি আছে গতিকে আমি প্লে গ্ৰুপ আৰু নাৰ্চাৰী এই দুটা ক্লাছ আমি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ গতিকে যদি আপোনালোকৰ মাজৰ পৰাও কোনোবাই প্লে স্কুলৰ লগতে ক্ৰেছ বিচাৰি আছে বা ক্ৰেছেই বিচাৰি আছে অকল যদি আপোনালোকে ক্ৰেছেই বিচাৰি আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আমাৰ বেলেগ ফোন নম্বৰ একোৱেই নাই একেটাই ফোন নম্বৰ যিটো ফোন নম্বৰত আপোনালোকে যিকোনো কাৰণতে মোক যোগাযোগ কৰে সেইটোৱে মোৰ ফোন নম্বৰ গতিকে এবাৰ কৈও দিছোঁ বাৰু 8486392528 আপোনালোকে সেইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব যিকোনো কাৰণে আৰু এটা কথা এইখিনিতে মই জনাওঁ যে এওঁ ঠিকেই মনত পেলাই দিছে যে আমি প্লে গ্ৰুপ আৰু নাৰ্চাৰীৰ কাৰণে আমি নাৰ্চাৰী আৰু প্লে গ্ৰুপৰ কাৰণে আমি টিচাৰ বিচাৰি আছোঁ শিক্ষক বিচাৰি আছোঁ যদি তেনেকুৱা কোনোবা আছে নতুন মানে আপোনালোকে এনেকৈ বিচাৰে জইন কৰিবৰ কাৰণে তেতিয়াহ'লে আমাৰ লগত আপোনালোকেও কথা পাতিব পাৰিব তাৰপিছত সেইমতে আমি আগবাঢ়িম আমি আমাৰ কামখিনি আমাৰ ফালৰ পৰা আগবঢ়াই আছোঁ গতিকে নতুন বছৰত নতুন এটা কাম আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে আশা কৰিম আপোনালোকৰ পৰা আমি সহায় সহযোগিতা পাম আৰু আপোনালোকে ক্ৰেছৰ কাৰণে যিসকলে ডে কেয়াৰৰ কাৰণে আমাক যোগাযোগ কৰি আৰু আমাৰ সময়টো ৰাতিপুৱা 8টাৰ পৰা সন্ধিয়া 6টালৈকে থাকিব আৰু তাতো কিছুমান নিয়ম থাকিব যদি আপোনালোকে বিচাৰে 6টাৰ পাছত আপোনালোকৰ মানে সন্তানক আমাৰ ওচৰৰ পৰা নিয়াত সময়টো যদি সন্ধিয়া 6টাৰ পিছত হয় তেতিয়াহ'লে সন্ধিয়া 6টাৰ পিছৰ সেইখিনি এটা বেলেগ নিয়ম থাকিব আৰু যদি আপোনালোকক পিক আপ ড্ৰপিংটো লাগে বোলে আমি ৰাতিপুৱা বাচ্চাটো উঠালোঁ আমাৰ আয়াৰ গ'ল গৈ পেলাই আপোনালোকৰ পৰা আমি লৈ আহিলোঁ আৰু সন্ধিয়া গৈ থৈ অহা তেনেকুৱাও যদি থাকে তেতিয়াহ'লে আমি সেইখিনিও সুবিধা লাহে লাহে আগবঢ়াম আপোনালোকৰ মাজলৈ গতিকে যেনেকুৱা ধৰণৰ যিমানখিনিলৈকে পাৰোঁ আমি বেষ্ট দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ খোৱা বোৱাৰ ক্ষেত্ৰতো কেতিয়াও মানে অবিশ্বাসৰ কথাই নহয় কাৰণ মমছ কিটচেনে নিজে কৰি মমছ কিটচেন আজি ইমানখিনিলৈকে মানে এটা পৰ্যায়লৈকে নিবৰ কাৰণে যিমানখিনি কষ্ট কৰিছোঁ গতিকে ভাবিছোঁ যে সেই সৰু সৰু নিজে যিহেতু মাক আৰু প্ৰতিটো কথাতে মাকৰ মনটো জড়িত হৈ আছে মমছ কিটচেনত নামেই মমছ কিটচেন কাৰণ মাকৰ আখল আৰু ইফালে আমি ক্ৰেছ বা ডে কেয়াৰ তাতো আমি সন্তানসকলকে ৰাখিম গতিকে প্ৰতিটো সন্তানৰ মাক এজনী হৈ পেলাই দায়িত্বটো পালন কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যিসকলে বিচাৰি আছে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু এইটোৰ ওপৰত মই এটা ধুনীয়াকৈ আমাৰ ডে কেয়াৰত গৈ আমাৰ ডে কেয়াৰখনৰ নামটো লাভিং ব্লুমিং হয় আপোনালোকে তাতে বিচাৰিলেও পাব মানে গুগলত বিচাৰিলেও আপোনালোকে চাৰ্চ কৰিলেও মেপত বিচাৰিলে আপোনালোকে পাবই গতিকে আপোনালোকৰ যি কথা থাকে তাৰ বিষয়ে আপোনালোকে আমাক ফোন আজি যিহেতু মই মংগলদৈলৈ আহিছিলোঁ আৰু এই বাইদেৱে মোৰ লগত আগতে ফাৰ্ষ্ট ক্লাছটো এক্সেছৰ কৰিছিলে আৰু আজি মই আহা বুলি গম পাই তেওঁ আহিছিলে মোক লগ কৰিবৰ কাৰণে গতিকে বাইদেৱে ইমান ধুনীয়াকৈ তেওঁৰ নিজৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছে মই আপোনালোকক জনাবলৈ মানে বিচাৰিছোঁ বাইদেউ কওকচোন ফাৰ্ষ্ট ক্লাছ কৰাৰ পিছত কেনেকুৱা কি চেঞ্জ আহিছে আগতে মানে মোৰ বহুত গেছ আছিলে গেছৰ প্ৰব্লেম দূৰ হৈছে আৰু বেলেগকো দিছিলোঁ ভাল পাইছে আৰু এজনী তাৰমানে কঁকালৰ বিষ উঠিবই নোৱাৰে এনেকুৱা মই বাৰ্চ ৰান কৰিছিলোঁ তেওঁ ভাল পাইছে মানে এতিয়া আৰু ভয় আগতে যিবিলাক ভয় এটা আছিলে সেইবিলাক ভয় ভাৱবিলাক নোহোৱা হৈছে মানে এতিয়া ষ্ট্ৰং লাগে আৰু নিজকে
আৰু বাইদেউৰ লগতে বাইদেউৰ ছোৱালীও ফাৰ্ষ্ট ক্লাছটো কৰিছিলে আজি মোৰ শুনি পেলাই খুব বেছি ভাল লাগি আছে বাইদেৱে মোক কৈ আছে যে মই মোৰ ছোৱালীজনীক এইটো লাইনতে দিম তাইক গোটেই ক্লাছকেইটাই কৰাম গতিকে মই বাইদেউক কৈছোঁ যিহেতু তাই 16 বছৰ হোৱা নাই বাইদেউৰ লগত বাইদেউৰ ছোৱালীৰ ক্লাছকেইটা যিহেতু ফ্ৰী হ'ব গতিকে আপুনি কৰিলেও তাই পাব গতিকে কৰিব পাৰিব হয় হয় আৰু এতিয়া মানে লাইফত চেঞ্জ আহিছে এক্সেছ শিকাৰ পিছত মনটো ভাল লাগি থাকেনে ভাল লাগে এতিয়া ভাল লাগি থাকে আৰু বাইদেৱে বহুতক কৈছে এক্সেছৰ কথা বহুতক কৈছে হয় হয় বহুতক কৈছে আৰু তেনেকৈ মোৰ লগত বহুতে যোগাযোগো কৰিছে গতিকে বাইদেউ ভাল হওক বাৰ্ছ ৰান কৰক আৰু ষ্টেটমেণ্টবিলাক ইউজ কৰক নিজৰ জীৱনত সলনি আনক কিবা এটা হ'লে ষ্টেটমেণ্ট মাতি থাকোঁ অকণমান সময়ৰ পিছত ভাল লাগে মই বডি প্ৰচেছো কৰিছোঁ বডি প্ৰচেছৰ পৰাও মই ভাল পাইছোঁ বাৰ্ছৰ পৰা মই ভাল পাইছোঁ আৰু বহুখিনি ভাল পাইছোঁ আৰু আগুৱাই যাব লাগিব আৰু ভাল হ'বৰ কাৰণে আৰু মংগলদৈত যদি কোনোবাই বাৰ্ছ ল'ব বিচাৰে কাৰণ মংগলদৈৰ পৰা মোলৈ বহুত ফোন এনেকৈ আহে কাৰণ বহুতে বিচাৰি থাকে যে মংগলদৈত কোনোবা বাৰ্ছ দিয়া মানুহ বিচাৰি থাকে গতিকে বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব বাইদেউ আপোনাৰ ফোন নম্বৰটো এবাৰ কৈ দিয়ক 6000457762 এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব যিসকলে মংগলদৈত বাৰ্ছ ল'ব বিচাৰে গতিকে বাইদেউ ভাল লাগিলে আপুনি আহিলে লগ কৰিবলৈ থেংক ইউ আৰু ভাল হওক ঠিক আছে ক্লাছটো শেষ কৰিলোঁ আৰু খুব ভাল লাগিলে বাইদেউক লগ পায়ো বাইদেউৰ ফিডবেক পায়ো ভাল লাগিলে আৰু আপোনালোকক আচলতে আজি ক্লাছটোৰ দেখুৱাম বুলি ভবা মতেদি দেখুৱাব নোৱাৰিলোঁ কাৰণ ডলাৰ যিহেতু গাড়ীত আছিলে আৰু আমি য'ত ক্লাছ দিছিলোঁ পেট ফ্ৰেণ্ডলি নহয় গতিকে এওঁ আৰু মোৰ হাজবেণ্ড আৰু ল'ৰা তেওঁলোকৰ ডলাৰৰ কাৰণে গাড়ীতে থাকিব লগা হ'ল সেইটো কাৰণে আচলতে ভিডিঅ' কৰি দিয়া মানুহ নাছিল কাৰণে বৰ বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ বহুত কথা থাকি গ'ল কৰিবলৈ মানে পাতিবলৈ কিন্তু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ জানি ভাল লাগিলে আৰু যিকেইগৰাকীয়ে ক্লাছ কৰিলে তেওঁলোকেও ক্লাছ কৰি খুব ভাল পালে গতিকে আশা কৰিম তেওঁলোকে খুব ভাল কাম কৰক তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আহক আৰু আপোনালোকৰ মাজৰ পৰাও যদি কোনোবাই আমাৰ লগত যোগাযোগ কৰিব বিচাৰে ক্লাছৰ কাৰণে যোগাযোগ কৰিব পাৰিব আৰু যে এতিয়া উইণ্টাৰ ভেকেশ্যনৰ সময়খিনিৰ ভিতৰতে আপাৰ আছাম ফালে এবাৰ যাব বিচাৰিম যদি আপোনালোকে বিচাৰিব কোনোবাই তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব এয়া আহি আছোঁ আৰু এতিয়া আচলতে আমি গুৱাহাটীলৈ নাযাওঁ এইফালেদি আমি কলিয়াবৰ যাম কলিয়াবৰৰ পৰা আজি ৰাতি আমি গুৱাহাটীলৈ গুচি যামগৈ মা ঘৰলৈ গৈ আছোঁ সেয়াই ওলাই আহি আছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ আশা কৰিম মই আশা কৰিম মানে মই বিচাৰিম আপোনালোকলৈ মই এতিয়াৰ পৰা আকৌ এনেদৰে ভিডিঅ'বিলাক আগবঢ়াবলৈ চেষ্টা কৰিম যিমানখিনিলৈকে পাৰোঁ আৰু মই মোৰ যিখন ক্ৰেছৰ কথা ক'লোঁ ডে কেয়াৰৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আদৰি ল'ব ধন্যবাদ